গৰ্ভধাৰণ কৰি সন্তান জন্ম দিয়া ৰজা ইলৰ কাহিনী। আমাৰ ধৰ্মগ্ৰন্থসমূহ বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ কাহিনীৰে ভৰি আছে। আজি আমি তেনে এটা আশ্চৰ্যকৰ কাহিনীকেই ক'বলৈ লৈছো। এই কাহিনী অনুসৰি পৌৰাণিক কালত ইল নামৰ এজন ৰজা আছিল। দৈৱৰ দুৰ্বিপাকত এই ইল ৰজা এদিন নাৰী হৈ পৰিল, যাৰ নাম হ'ল ইলা। পাছত এই ইলাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ সন্তান জন্ম দিছিল। আমি মহাভাৰতত দেখা কৃষ্ণ, কংস, কৌৰৱ, পাণ্ডৱ, জয়দ্ৰথ, জৰাসন্ধ আদি চৰিত্ৰসমূহ ইলাৰ এই পুত্ৰৰে বংশধৰ আছিল। এতিয়া কথা হ'ল, এনে কি ঘটিছিল যে ৰজা ইল হঠাৎ নাৰী হৈ পৰিছিল? ইলা নামে নাৰীৰ ৰূপ পাই ৰজা ইলে কেনেকৈ গৰ্ভধাৰণ কৰিছিল? ইলাৰ সেই পুত্ৰৰ নাম কি আছিল? আৰু পাছত ইলাই পুনৰ পুৰুষৰ ৰূপ পাইছিলনে? আহকচোন আজি ইল ৰজাই নাৰী ইলাৰ ৰূপ পোৱা সেই আশ্চৰ্যকৰ কাহিনীকেই জানো। জ্যোতিষ শাস্ত্ৰৰ লগতে পুৰাণতো বুধক চন্দ্ৰ দেৱতাৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। 9টা গ্ৰহৰ ভিতৰত বুধক যুৱৰাজ পদ দিয়া হৈছে। বুধৰ বিবাহ সম্পৰ্কে পুৰাণত এক অতি আমোদজনক কাহিনী বৰ্ণনা কৰা হৈছে। বুধৰ পত্নীৰ নাম আছিল ইলা। ইলাৰ বিষয়ে কোৱা হয় যে ইলা প্ৰকৃততে বৈৱস্বত মনুৰ পুত্ৰ আছিল, যাৰ নাম আছিল ইল। কথা অনুসৰি ৰজা ইল এবাৰ চিকাৰৰ বাবে হাবিলৈ গৈছিল। ঘূৰি পকি গৈ ইল অজানিতে অম্বিকা নামৰ এখন অৰণ্য পালেগৈ। পূৰ্বতে অম্বিকা অৰণ্যৰ প্ৰতি ভগৱান শিৱই এটা অভিশাপ দিছিল। কথা অনুসৰি এবাৰ এই অৰণ্যত শিৱ আৰু পাৰ্বতীয়ে বিহাৰ কৰিবলৈ আহিছিল আৰু অৰণ্যৰ মাজত দুয়ো প্ৰেমমগ্ন হৈ আছিল। দৈৱক্ৰমে সেই সময়তে ঋষিৰ দল এটা আহি সেই অৰণ্যত উপস্থিত হৈছিল। অৰণ্যৰ মাজত ঋষিৰ দলটো আহি উপস্থিত হোৱাত মিলনত মগ্ন পাৰ্বতীয়ে লাজ অনুভৱ কৰিলে। হঠাৎ ঋষিসকলে এনেদৰে অৰণ্যত প্ৰৱেশ কৰাটো ভগৱান শিৱই ভাল নাপালে, যাৰ বাবে শিৱ ক্ৰোধিত হৈ পৰিল। তেতিয়া শিৱই এই অভিশাপ দিলে যে সেইদিনাৰ পাছত শিৱৰ পৰিয়ালৰ বাহিৰে অম্বিকা বনাঞ্চলত যি পুৰুষ প্ৰৱেশ কৰিব তেওঁ সেই মুহূৰ্ততে নাৰী হৈ পৰিব। ভগৱান শিৱৰ সেই অভিশাপৰ বাবেই ৰজা ইল এগৰাকী সুন্দৰী নাৰী হৈ পৰিল। নিজৰ পৰিৱৰ্তিত চেহেৰাটো দেখি ইলৰ বৰ দুখ লাগিল। তথাপি ৰজা ইলে নিজৰ নাৰীৰ ৰূপৰ লগত সংগতি ৰাখি ইল নাম সলনি কৰি ইলা কৰিলে। তাৰ পাছত অৰণ্যৰ পৰা ওলাই আহি ইলে বুধক লগ পালে। বুধ ৰজা ইলৰ নাৰীৰ ৰূপত মুগ্ধ হৈ পৰিল। তাৰ পাছত বুধ আৰু ইলা দুয়োৱে বিবাহ পাশত আবদ্ধ হয়। ইলা আৰু বুধৰ মিলনৰ ফলত এটা পুত্ৰ সন্তান জন্ম হয়, যাৰ নাম ৰখা হয় পুৰুৰবা। পুৰাণত কোৱা হৈছে যে পুৰুৰবা ডাঙৰ হৈ ৰজা হৈছিল। তেওঁৰ ৰাজধানী আছিল গংগাৰ পাৰত অৱস্থিত প্ৰয়াগ। এদিন মাতৃ ইলাই দুখ মনেৰে পুত্ৰ পুৰুৰবাক নিজৰ নাৰী হোৱাৰ কাহিনী ক'লে। মাতৃৰ কথা শুনি পুৰুৰবাই সিদ্ধান্ত ল'লে যে তেওঁ মাতৃ ইলাৰ পূৰ্বৰ প্ৰকৃত ৰূপ ঘূৰাই আনিবলৈ চেষ্টা কৰিব।
ইয়াৰ বাবে পুৰুৰবাই গৌতমী গংগা অৰ্থাৎ গোদাবৰী নদীৰ পাৰত শিৱ পূজা কৰিব ধৰিলে। পুৰুৰবাৰ পূজাত সন্তুষ্ট হৈ শিৱ আৰু পাৰ্বতীয়ে আৱিৰ্ভাৱ হৈ বৰ বিচাৰি ল'বলৈ ক'লে। তেতিয়া পুৰুৰবাই ভগৱান শিৱক ক'লে, হে প্ৰভু, মোৰ মাতৃ বিনা দোষত অজানিতে অভিশপ্ত হৈ থাকিব লগা হৈছে। গতিকে আপুনি কৃপা কৰি মোক এই বৰদান দিয়ক যে মাতৃ ইলা অভিশাপৰ পৰা মুক্ত হৈ পুনৰ ৰজা ইল হ'ব লাগে। ভগৱান শিৱই পুৰুৰবাক বৰদান দি ক'লে, হে পুৰুৰবা, গৌতমী গংগাত স্নান কৰিলেই তোমাৰ মাতৃ ইলা পুনৰ ৰজা ইল হ'ব। ভগৱান শিৱৰ পৰা এই বৰদান লাভ কৰাৰ পাছত ইলাই গৌতমী গংগা অৰ্থাৎ গোদাবৰী নদীত স্নান কৰি পুনৰ ৰজা ইল হৈ পৰিল। ইলা আৰু বুধৰ পুত্ৰ পুৰুৰবাই আছিল মহাভাৰতৰ চন্দ্ৰ বংশৰ প্ৰথম পুৰুষ। পুৰুৰবাৰ পৰাই পাছত কৃষ্ণ, কংস, কৌৰৱ, পাণ্ডৱ, জয়দ্ৰথ, জৰাসন্ধ আদি সকলৰ বংশৰ উৎপত্তি হৈছিল। বান্ধৱসকল, আশা কৰো আজি আপোনালোকে ৰজা ইলা হোৱাৰ কাহিনী তথা মহাভাৰতৰ চন্দ্ৰ বংশৰ প্ৰথম পুৰুষ পুৰুৰবাৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।